নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আজি 4 ডিচেম্বৰৰ পূৰ্ণিমাৰ দিনটো হৈছে বিশেষ শক্তিশালী পূৰ্ণিমা আৰু এই দিনা আপুনি কৰিব পাৰে ইচ্ছা পূৰণৰ এটা বিশেষ উপায়টো একেবাৰে সহজ কিন্তু সাংঘাতিক শক্তিশালী। আপোনালোকে সেইকাৰণে কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ কিবা বিশেষ ইচ্ছা আছে যেটো পূৰ্ণ হোৱা নাই। উপায়টো যিকোনো সময়ত কৰিব পাৰিব যদিও যদি পাৰে ৰাতিহে কৰিব আৰু উপায়টো কৰিবৰ বাবে আপোনাক লাগিব পাকঘৰত ব্যৱহাৰ কৰা অলপমান চেনি অলপমান আপুনি আপোনাৰ সোঁ হাতৰ তলুৱাত ল'ব। এতিয়া আপুনি আপোনাৰ মনৰ ইচ্ছাটো ক'ব পূৰ্ণ হৈছে বুলি, যেনে মই চাকৰি পাইছো, মোৰ চাকৰিৰ সমস্যাটো ঠিক হৈ গৈছে বা মই পাবলগীয়া টকাখিনি পাইছো। আপোনাৰ যি ইচ্ছা আছে সেইটো আপুনি কোৱাৰ পিছত 3 বাৰ ধন্যবাদ 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 ইউনিভাৰ্স বুলি ক'ব। তাৰ পিছত এই চেনিখিনি আপুনি ঘৰৰ বাহিৰত যি ঠাইত পৰুৱা থাকে বা পৰুৱা আছে তেনে ঠাইতহে দি দিব আৰু মন কৰিব যেতিয়াই আপোনাৰ পৰুৱাই এই চেনিখিনি খাব, যদি এটা চেনিৰ দানাও খায় পৰুৱাই, তেনেহলে আপোনাৰ মনৰ ইচ্ছাটো পূৰ্ণ হোৱাটো নিশ্চিত। আৰু যদিহে পৰুৱাই নাখায় তেনেহলে আপোনাৰ মনৰ ইচ্ছাটো পূৰ্ণ নহব। কৰি চাব, বিশেষ শক্তিশালী আৰু সহজ উপায়টো আনে নেদেখাকে কৰিব আৰু আনক নজনাব ইচ্ছাটো পূৰ্ণ নোহোৱালৈকে। উপায়টো কৰোতে হাতখন মুখৰ সন্মুখত ৰাখিব আৰু ভালদৰে চেনিখিনিলৈ চাই আপোনাৰ মনৰ ইচ্ছাটো ক'ব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।